আজি হৈছে 22 জানুৱাৰী। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে অসমীয়া কথাকে ক'ব নাজানে আৰু ঘৰৰ তেওঁলোকৰ 3জন সদস্য বিদেশীয়ে সদস্য হয়। আৰু তাৰপাছত যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় সমালোচনা কৰে বা সেইখিনি কৰিবলৈ ক'ত, তো অসমীয়া কথা ক'ব নজনা নিজৰ পৰিয়ালতে 3জনতকৈ বিদেশী সদস্য থকা গৌৰৱ গগৈ মুখ্যমন্ত্ৰী মহোদয়ক CMক সমালোচনা কৰাৰ অধিকাৰ ক'ত বা অধিকাৰ নাই বুলি এনেদৰে জনাইছে পীযুষ হাজৰিকা ডাঙৰীয়াই। তো মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেনেদৰে জনাইছে। গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি যি মন্তব্য তেনেদৰে তেওঁ আগবঢ়াইছিলে, তো সেইখিনি তেওঁ প্ৰত্যুত্তৰ দিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অধিকাৰ ক'ত পালে এইখিনি তেনেদৰে ক'বলৈ। নেক্সট খবৰ হৈছে মহানগৰী ডকাইতিৰে জড়িত সন্দেহত 3জনক আটক। এতিয়া যিটো ঘটনা সংঘটিত হৈ গৈছিলে মহানগৰীত, তো যেনেদৰে হ'ল আৰু সেইখিনি সকলোখিনি বিৱৰণ দিছিলেই ঘৰৰ সদস্যই, তো তাৰ সন্দেহৰ জৰিয়তে তেওঁলোকক 3জনক আটক কৰিছে। তো এতিয়া মহানগৰীত যিটো ডকাইতি কাণ্ড হৈছিলে তাত জড়িত 3জনক আটক তেনেদৰে কৰিছে। নেক্সটটো খবৰ হৈছে হাতে হাত ধৰি নতুন বৰ অসম আমি গঢ়িব লাগিব। তো আমি এখন নতুন বৰ অসম গঢ়ি তুলিব লাগিব আৰু সেইখিনি আমি গঢ়ি তুলিব পাৰিম আগন্তুক সময়ত, যিহেতু এতিয়া 26 নিৰ্বাচন আহি আছে। তো তাত যদি ৰাইজে আমাৰ সেইখিনি হৈ কামবিলাক কৰে বা আমাক যদি জয়যুক্ত কৰে, এইখিনি ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে যে আমি সকলোৱে মিলি হাতে হাত ধৰি এখন নতুন বৰ অসম আমি গঢ়িব লাগিব, আমি গঢ়িম, এনেদৰে সেইখিনি গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। তো জুবিন গাৰ্গৰ যি তেনেদৰে হত্যা হৈছিল, তো জুবিন গাৰ্গৰ যি হত্যাক লৈ তেনেদৰে সেইখিনি এতিয়া চলি আছে, গমে পায় আপোনালোকে সেইবিলাক। তো এইখিনি ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই। তো এইখিনি তেনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াই সেইখিনি মন্তব্য কৰিছে। এতিয়া আগন্তুক যিহেতু 26 নিৰ্বাচন আহিছে, নিৰ্বাচনৰ সময়ত এতিয়া শাসকীয় বিৰোধী তেনেদৰে সেইখিনি তেওঁলোকৰ মাজত তেনেদৰে সেইখিনি বাক বিতংডা তেনেদৰে হৈ আছে, ইজনে আনজনক প্ৰত্যুত্তৰ দিয়ে থাকে কথাবিলাকক উত্তৰ। তো সেইখিনি তেনেদৰে কৈছে গৌৰৱ গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে আজিৰ পৰা জাগিৰোডত জোনবিল মেলা আৰম্ভ, তিনিদিনীয়াকৈ সেইখিনি কাৰ্যসূচী হ'ব। আৰু জোনবিল মেলা আজিৰ পৰা আৰম্ভ হৈছে, 3দিনীয়াকৈ হ'ব। আৰু এতিয়া আজিৰ পৰা জাগিৰোডত সেইখিনি জোনবিল মেলা আৰম্ভ হৈছে। নেক্সটটো খবৰ হৈছে বহিৰাজ্যত কাম বিচাৰিব গৈ, তো বহিৰাজ্যত কাম বিচাৰি গৈ আবদ্ধ গোলাঘাটৰ 16জন শ্ৰমিক। তো 16জন শ্ৰমিকে তেনেদৰে তেওঁলোকে সেইখিনি কামৰ খাতিৰত গৈছিলে কাম কৰিবৰ বাবে অৰুণাচললৈ। তো তাত তেতিয়া বহিৰাজ্যত কাম বিচাৰি গৈ আবদ্ধ গোলাঘাটৰ 16জন শ্ৰমিক। তো তেনেদৰে সেইখিনি পৰিয়ালৰ লোকে জনাইছে। নেক্সটটো খবৰ হৈছে মহানগৰী GST বিভাগৰ বৃহৎ অভিযান। তো এতিয়া যি তেনেদৰে সেইখিনি বিভাগে GST বিভাগে তেনেদৰে সেইখিনি তেওঁলোকৰ নিজৰ যিবিলাক কৰ্ম সেইবিলাক কামবিলাক কৰি গৈছে সুচাৰুৰূপে। আৰু এইখিনি ক্ষেত্ৰত দেখা গৈছে যে মহানগৰীত যিবিলাক তেনেদৰে সেইখিনি তেওঁলোকৰ সেইখিনি সহায় পোৱা নাই বা তেওঁলোকে সেইখিনি দিয়া নাই, এইখিনি ক্ষেত্ৰত মহানগৰীত GST বিভাগৰ বৃহৎ অভিযান তেনেদৰে চলা দেখা গৈছে। নেক্সটটো খবৰ হৈছে মোৰ কলম বন্ধ কৰিবলৈ কংগ্ৰেছৰ এয়া ষড়যন্ত্ৰ। তো এনেদৰে জনাইছে শিখা শৰ্মাই। তো শিখা শৰ্মাই যিহেতু এতিয়া আপোনালোকে গমে পায় জুবিন গাৰ্গৰ মৃত্যু পাছত কেনেদৰে কোনসমূহ কথা কৈ আহিছিলে আৰু অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰু চৰিত্ৰৰ কথা কেনেদৰে তেওঁ উপস্থাপন কৰিছিলে, উল্লেখ কৰিছিলে। তো এইখিনিক লৈ এতিয়া গ্ৰেপ্তাৰ হৈ আছে আৰু এইখিনি ক্ষেত্ৰত তেওঁ এতিয়া জনাইছে যে মোৰ কলম বন্ধ কৰিবলৈ কংগ্ৰেছৰ এয়া ষড়যন্ত্ৰ। তো এইখিনি ক্ষেত্ৰত সেইখিনি তেনেদৰে শিখা শৰ্মাই জনাইছে। নেক্সটটো খবৰ হৈছে সত্ৰ ন্যায়াধীশলৈ আদালতত উপস্থিত আজি গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ। যিহেতু আজি সেইখিনি শুনানিৰ ক্ষেত্ৰত আছিলে, তেনেকুৱা কি হ'ব কি নহ'ব, আৰু আজি উপস্থিত হোৱা তেনেদৰে দেখা গৈছে গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ। নেক্সটটো খবৰ হৈছে অখিল গগৈ নিজৰে নাৱৰ তলি ফুটা। তো অখিল গগৈ ডাঙৰীয়াই যিহেতু এতিয়া 26 নিৰ্বাচনৰ আগন্তুক আহি আছে আৰু নিৰ্বাচনৰ বাবে যোনসমূহ তেনেদৰে সেইখিনি তেওঁ কাৰ্যসূচীত অংশগ্ৰহণ লৈ আছে আৰু যি তেনেদৰে কথাবিলাক কৈ আছে, তো সেইখিনিক লৈ এতিয়া অখিল গগৈ ডাঙৰীয়া এইখিনি ক্ষেত্ৰত জনাইছে যে অখিল গগৈ নিজৰে নাৱৰ তলি ফুটা, এনেদৰে জনাইছে পবিত্ৰ মাৰ্ঘেৰিটাই। তো পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেনেদৰে সেইখিনি জনাইছে যে অখিল গগৈ নিজৰে নাও ফুটা আৰু বাকী ক'বলৈ আৰু কি থাকিলে, এনেদৰে সেইখিনি জনাইছে, মন্তব্য ৰাখিছে। নেক্সট খবৰ চৰকাৰী ঘৰৰ বাবে আপোনালোকে যদি জিঅ'টেক কৰিছিল তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। আগন্তুক সময়ত অতি সোনকালে আপোনালোকৰ এই যি জিঅ'টেক যিসকলে কৰিছিলে
তেওঁলোকে চৰকাৰী ঘৰ পাব অতি সোনকালে আৰু যিসকলে পাবলগীয়া তেওঁলোককে দিয়া হ'ব আৰু এইখিনি ক্ষেত্ৰত বহুতখিনি এটা খেলিমেলি হৈ পৰিছিলে ধৰি লওক কোনোবাই গোহালি ঘৰ খেৰ ঘৰ তেনেদৰে ভঁৰাল ঘৰ ফটো দিছিল তেওঁলোকে কিন্তু নাপাব সেইখিনি তেওঁলোকৰ সেইখিনি তদাৰক কৰা হ'ব অৰ্থাৎ যিসকলে পাবলগীয়া অতি সোনকালে এইখিনি চৰকাৰী ঘৰ পাবলৈ গৈ আছে নেক্সটটো খবৰ হৈছে ভোটৰ তালিকাৰ বিশেষ সংশোধনীক লৈ তেজপুৰত উত্তাল প্ৰতিবাদ তো আজি দেখা গৈছে যে তেওঁলোকে সেইখিনি তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা বিশেষ সংশোধনীক লৈ তেজপুৰত আজি উত্তাল প্ৰতিবাদ কৰিছে তেওঁলোকৰ নাম কৰ্তন হৈছে কিবা হৈছে তেনেধৰণৰ তেওঁলোকৰ যিখিনি অসুবিধা হৈছে এইখিনিক লৈ তেনেদৰে তেওঁলোকে উত্তাল প্ৰতিবাদ কৰি তুলিছে নেক্সট খবৰ হৈছে জুবিন হত্যাৰ গোচৰৰ 2 অভিযুক্তৰ জামিন আবেদন প্ৰত্যাহাৰ তো আজি যেহেতু শুনানি আছিল আৰু এইখিনি ক্ষেত্ৰত এতিয়া জুবিন হত্যাৰ গোচৰৰ 2 অভিযুক্তৰ জামিন আবেদন আজি প্ৰত্যাহাৰ তেনেদৰে কৰিছে নেক্সট খবৰ হৈছে মংগলদৈত একে নিশাই 16টাকৈ মন্দিৰত মূৰ্তি ভাঙিলে দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে মন্দিৰত তেনেদৰে মূৰ্তি ভাঙি আৰু এইখিনি ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া চলিছে তো মংগলদৈত এতিয়া কি হৈছে একে নিশাই 16টাকৈ মন্দিৰত মূৰ্তি ভাঙি পেলালে দুৰ্বৃত্তই আৰু লণ্ডভণ্ড কৰিলে মন্দিৰসমূহ নেক্সট খবৰ হৈছে যুক্তিখিনি সবলভাৱে উপস্থাপন কৰিছে তো যুক্তিখিনি সবলভাৱে উপস্থাপন কৰিছে আৰু অহা 30 তাৰিখে ৰিজাল্ট সেইখিনি গম পোৱা যাব কি হ'ব কেনেদৰে হ'ব এতিয়া যিহেতু আজি শুনানি আছিলে এই ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গে তেনেদৰে জানিবলৈ দিছে যে এইখিনি ক্ষেত্ৰত যুক্তিখিনি সবলভাৱে আজি উপস্থাপন কৰিছিলে নেক্সট খবৰ হৈছে ৰাজ্য দল জাতীয় পৰিষদ দললৈ বেয়া খবৰ তো গৌৰৱ গগৈ ডাঙৰীয়া যিহেতু আগন্তুক এতিয়া নিৰ্বাচনৰ বাবে সেইখিনি তেওঁলোকে কিমান প্ৰাৰ্থী দিব তেওঁলোকৰ মাজতে কিমানে প্ৰাৰ্থীয়ে তেনেদৰে বিচাৰিছে টিকট তো এইখিনিক লৈ জনাইছে যে আমি 100টাতকৈ তেনেদৰে আমি বিচাৰিমেই আমি ল'মেই আৰু এতিয়া এনেকুৱা ধৰণৰ হৈ গৈছে যে যিহেতু এতিয়া তেওঁলোকৰ মিত্ৰতাৰ ক্ষেত্ৰত এইখিনি প্ৰসংগ আহিছিলে আৰু এতিয়া ৰাজ্য দল আৰু জাতীয় পৰিষদৰ দললৈ এটা বেয়া খবৰ বুলি ক'ব পাৰি যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে আমি আমাৰ মাজতে সেইখিনি চাই ল'ব লাগিব তাৰপিছতহে আমি সকলোখিনি কথা ক'ব পাৰিম বা আমি 100টা সমষ্টিত তেনেদৰে এইখিনি বিচাৰিছোঁ বুলি তেওঁলোকে সেইখিনি জনাইছে নেক্সট খবৰ হৈছে কৃষকৰ 22 নম্বৰ কিস্তি তো অতি সোনকালে পাবলৈ গৈ আছে তাৰ আগতে আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰা নাই বা আপোনালোকে EKYC কৰা নাই অতি সোনকালে কৰি ল'ব নহ'লে আপোনালোকে এই যি কৃষকৰ টকা পোৱাত আপোনালোকৰ অসুবিধা হ'ব পাৰে চ' সেইবাবে অতি সোনকালে আপোনালোকে কৃষক পঞ্জীয়নটো কৰি ল'ব নেক্সট খবৰ হৈছে অসমলৈ আহিব 1 লাখ কোটি টকাৰ বিনিয়োগ তো বিশ্বৰ কেইবাগৰাকীও শীৰ্ষ উদ্যোগীৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বৈঠক তো যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া অসমৰ বাবে সেইখিনি তেনেদৰে ব্যৱসায় ফালৰ পৰা হওক বা যিকোনো ফালৰ পৰা হওক সেইখিনি কাম কৰাৰ বাবে তেনেদৰে সেইখিনি বিদেশত গৈ তেনেদৰে সেইখিনি বৈঠকত মিলিত হৈছে আৰু এতিয়া অসমলৈ আহিব 1 লাখ কোটি টকাৰ বিনিয়োগৰ বিশ্বৰ কেইবাগৰাকী শীৰ্ষ উদ্যোগৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বৈঠক নেক্সট খবৰ হৈছে SRৰ নামত ভোটাৰৰ নাম কৰ্তনক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া তো অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া কৰিছে SRৰ নামত ভোটাৰৰ নাম কৰ্তনক লৈ অখিল গগৈ ডাঙৰীয়াই সেইখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেক্সট খবৰ হৈছে জোনবিল মেলাত বহুতো লোকৰ সমাগম তো জোনবিল মেলাত এতিয়া বহুতো লোকৰ সমাগম তেনেদৰে আজি দেখা গৈছে 3 দিনীয়া কাৰ্যসূচীৰে সেইখিনি তেনেদৰে জোনবিল মেলা অনুষ্ঠিত হ'ব নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰব ABCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰব হৈ উঠিছে ABCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তেনেদৰে সেইখিনি জনাইছে নেক্সট খবৰ হৈছে সমাগত অসম যেহেতু বিধানসভা নিৰ্বাচন সমাগত অসম বিধানসভা নিৰ্বাচন আমবাৰীত অগবৰ বৰ্ধিত কাৰ্যনিৰ্বাহক তো যেহেতু এতিয়া 26 নিৰ্বাচন আহি আছে আৰু নিজৰ দলৰ হৈ বা এইখিনি তেনেদৰে তেওঁলোকে সেইখিনি কৰাক লৈ সেইখিনি তৎপৰ হৈ পৰিছে নিজ দলৰ আৰু সমাগত অসম বিধানসভা নিৰ্বাচন আমবাৰীত অগবৰ বৰ্ধিত কাৰ্যনিৰ্বাহক তো আজি ভিডিঅ'টোত এইখিনি খবৰ আছিল আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱা কৰে আজিলৈ বাই